নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো সপ্তমটো অধ্যায়ৰ তৃতীয়টো অংশত আৰু এই তৃতীয়টো অংশত আমি শিকিবলৈ গৈ আছো কেনেকৈ আমি এটা ভগ্নাংশক সংখ্যা ৰেখাত উপস্থাপন কৰিম লগতে এই ভিডিঅটোৰ শেষৰ ফালে আমি অনুশীলনীৰ প্ৰশ্নবোৰো কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আৰু আৰম্ভ কৰো ক্লাছটো ইয়াত দিয়া আছে যে সংখ্যা ৰেখাত ভগ্নাংশ বাৰু তোমালোকে ভাবাচোন আমি সংখ্যা ৰেখাটো আগতে বিভিন্ন ধৰণৰ অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যাবোৰ উপস্থাপন কৰি আহিছো বাৰু তোমালোকে এতিয়া ভাবা যে সংখ্যা ৰেখাত আমি ভগ্নাংশ এটা কেনেকৈ উপস্থাপন কৰিম তাৰ বাবে আমি জানিলো আহা ইয়াত কি কৰিব দিছে আমাক সংখ্যা ৰেখাত প্ৰকৃত ভগ্নাংশ 4/1 3/1 2/1 আদি কিদৰে পাতিব লাগে চাও আহা ইয়াত মন কৰা ইয়াত ভগ্নাংশবোৰ কি আছিল ভগ্নাংশবোৰ আছিল 4/1 3/1 আৰু 2/1 তাৰ বাবে আমি 4/1 তাৰ পিছত আছিল 3/1 আৰু 2/1 3/1 আৰু 2/1 প্ৰথমতে মনত ৰাখিবা যদি আমি গটেকিটা ভগ্নাংশ একেলগে এডাল সংখ্যা ৰেখাতে বহুৱাব লাগে তাৰ বাবে আমি কি কৰিব লাগিব ভগ্নাংশৰ হৰগিটা একে কৰি ল'ব লাগিব অৰ্থাৎ আমি 4 3 আৰু 2 ৰ কি ল'ব লাগিব লহাগু ল'ব লাগিব আৰু লহাগু হ'ব 12 গটিকে 4 ৰ লগত কিমান পূৰণ কৰিলে 12 হয় 4 ৰ লগত 3 পূৰণ কৰিলে 12 হ'ব 3 ৰ লগত 4 পূৰণ কৰিলে 12 হ'ব 2 ৰ লগত 6 পূৰণ কৰিলে 12 হ'ব 1 ৰ লগতো আমি 6 পূৰণ কৰি দিম ইয়াতেও 1 ৰ লগত আমি 4 পূৰণ কৰি দিম আৰু ইয়াত 1 ৰ লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰি দিম তেতিয়া ইয়াতে কিমান পাম আমি 12 আৰু ইয়াত পাম 3 আৰু ইয়াত আমি হৰ হিচাপে পাম 12 লব হিচাপে পাম 4 আৰু ইয়াত আমি হৰ হিচাপে পাম 12 আৰু লব হিচাপে পাম আমি 6 এতিয়া আমি অঙ্কন কৰিম সংখ্যা ৰেখাডাল এতিয়া সংখ্যা ৰেখাডাল কেনেকৈ অঙ্কন কৰিম চাবা মন দিবা সংখ্যা ৰেখাডাল অঙ্কন কৰাৰ বাবে আমি প্ৰথমতে এই সংখ্যা ৰেখাডাল এনে ধৰণে আমি অঙ্কন কৰি ললো সংখ্যা ৰেখাডাল অঙ্কন কৰি ললো সংখ্যা ৰেখাডাল অঙ্কন কৰি এতিয়া আমি কি কৰিম এক নাম্বাৰিং কৰিম নাম্বাৰিং কৰোতে মন কৰিবা কেনেকৈ নাম্বাৰিং কৰিম আমি যেহেতু ইয়াতে হৰটো কি আছে 12 আছে গতিকে 12টা ভাগ কৰি আমি কৰিব লাগিব ধনাত্মক সংখ্যা আছে গতিকে আমি শূন্যটো বাওফালে দিম ধৰিলো ইয়াত আমি শূন্য দিলো ইয়াত প্ৰথমতে 12টা ভাগ কৰা আৰু 12টা ভাগে কি হ'ব লাগিব সমান হ'ব লাগিব যিদৰে আমি আগতে কৰিছিলো 1 2 3 4 5 6 7 8 9 10 11 12 টো অকণমান দীঘল কৰি দিয়া আকৌ তুমি তাৰ পিছত তুমি কৰি গৈ থাকিব লাগিব একে ধৰণে 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া যেহেতু তোমাৰ ইয়াতে হৰটো আছিল 12 সেইকাৰণে আমি 12টা ভাগ কৰিছো আৰু এই যেটো 12 নম্বৰ স্থান পাইছিলো 1 2 3 4 5 6 7 8 9 10 11 12 এই 12 নম্বৰ স্থানটোত আমি দিব লাগিব 1 বুলি তেনেকৈ নেক্সট যেটো 12 নম্বৰ স্থান আছে 1 2 3 4 5 6 7 8 9 10 11 12 এটো আমি 2 বুলি দিব লাগিব কিন্তু মনত ৰাখিবা প্ৰত্যেকটো ভগ্নাংশটোৰ হৰটো বেলেগ বেলেগ থাকিব পাৰে আৰু সেই ভগ্নাংশৰ হৰটোৰ হিচাপতে তুমি এই ভাগটো কৰিবা ইয়াত হৰটো 12 আছিল কাৰণে মই 12টা ভাগ কৰি তাতে 1 2 দিছো তোমালোকৰ যদি বেলেগ থাকে তেতিয়া হলে বেলেগ দিবা এতিয়া এই যেটো ভাগ কৰিলো আমি এইটো মান হ'ব 0 12টা ভাগৰ 0 নম্বৰ এইটোৰ ভাগ হ'ব 12 নম্বৰ মানে প্ৰথম ভাগটো 12 ভাগৰ 1 হ'ব কাৰণ 12টা ভাগৰ প্ৰথম অংশ গতিকে 12 ভাগৰ 1 তেনেদৰে এটো 12 ভাগৰ 2 12 ভাগৰ 3 12 ভাগৰ 4 12 ভাগৰ 5 এনেদৰে আমি ক'ব পাৰো আমাক কি লাগে 12 ভাগৰ 3 লাগে 12 ভাগৰ 4 লাগে আৰু 12 ভাগৰ 6 লাগে 12 ভাগৰ 3 নম্বৰটো একক কেনেকৈ কম আমি 1 2 3 গতিকে ইয়াত আমি ক'ব পাৰো যে এটো কি হয় 12 ভাগৰ
3 তেনেদৰে 4 নম্বৰটোত আমি ক'ব পাৰো এটো 12 ভাগৰ 4 আৰু 1 2 3 4 আৰু হেখৰটো 12 ভাগৰ 6 আছিল 12 ভাগৰ 6 মানে 6 নম্বৰটো 1 2 3 4 5 6 অৰ্থাৎ এইটো হৈ যাব 12 ভাগৰ 6 এইটো হৈ যাব 12 ভাগৰ 6 এইটো হৈ যাব 12 ভাগৰ 6 এটা এইগিটা যদি আমি লঘিষ্ঠ আকাৰত লিখি দিও 12 ভাগৰ 3 টো এইটোৱে হ'ব স্থান কিহৰ 12 ভাগৰ 3 মানে 4 ভাগৰ 1 এই স্থানটো হ'ব কিহৰ এই স্থানটো হ'ব 3 ভাগৰ 1 আৰু এই স্থানটো কিমান হ'ব 2 ভাগৰ 1 এনেদৰে আমি ভগ্নাংশবোৰ সংখ্যা ৰেখাত দেখুৱাব পাৰো আহাচোন তাৰ পিছৰ স্লাইডলৈ যাও তাৰ পিছৰ স্লাইডত আমাক কি দিছে যে এতিয়া আমি অপ্ৰকৃত ভগ্নাংশ 2 সমষ্টি 4 ভাগৰ 1 টো কোনটো স্থানত বহিব চাও আহা তাৰ বাবেও আমি কি কৰিব লাগিব প্ৰথমতে সংখ্যা ৰেখাডাল অঙ্কন কৰিব লাগিব কিন্তু মন কৰা আগৰ যিকিটা আমি কৰিছিলো ভগ্নাংশ যিকিটা সংখ্যা ৰেখাত উপস্থাপন কৰিছিলো সেই সংখ্যা ৰেখাত উপস্থাপন কৰা ভগ্নাংশ কিটা আছিল প্ৰকৃত ভগ্নাংশ কিন্তু এবাৰ আমাক দিছে এটা মিশ্ৰ ভগ্নাংশ গতে প্ৰথমতে আমি এই মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ আমি প্ৰথমতে লিখিব লাগিব ইয়াত অপ্ৰকৃত ভগ্নাংশটো আছে 2 সমষ্টি 4 ভাগৰ 1 অৰ্থাৎ 4 ভাগৰ 4 দুগুণ 8 8 কে কিমান হৈ গল 9 হৈ গল তো 4 ভাগৰ 9 হৈ যাব 4 ভাগৰ 9 টুক আমি ভাগ কৰিব লাগিব এতিয়া মনত পেলোৱা আমি ভাগ কৰিম কেনেকৈ ভাগ কৰিম ইয়াত হৰ আছে 4 গতি 4টাকে ভাগ কৰিম ইয়াত যদি আমি শূন্য দিও যেটো এটো ধনাত্মক সংখ্যা সেই কাৰণে শূন্যটো মই বাও লিখে দিছো আৰু যদি ধনাত্মক ঋণাত্মক দুটাই থাকে তেতিয়া হলে তুমি মাজত দি দিব পাৰা তো ইয়াতে আমি 4টা ভাগ কৰিম সমান সমান 1 2 3 4 আকৌ কৰিম 1 2 3 4 আকৌ 1 2 3 4 এনে ধৰণে ভাগ কৰি ললো এতিয়া এই ভাগ গেটাত যেটো 4 নম্বৰ আছিল 1 2 3 4 এটুত কিমান হ'ব 1 হ'ব 2 হ'ব 3 হ'ব এনেকৈ আমি ক'ব পাৰো এই যেটো ভাগ এই ভাগটো হ'ব 4 ভাগৰ 0 এটু যেটো ভাগ আছে 4 ভাগৰ কি হ'ব 1 হ'ব এটু কিমান হ'ব 4 ভাগৰ 2 হ'ব কাৰণ দ্বিতীয় ভাগ এটু 4 ভাগৰ 3 এটু কি হ'ব 4 ভাগৰ 4 4 ভাগৰ 4 মানে কটাকটি কৰিলে কিমান পাবা 1 পাবা নহয় নে তেনেকৈ এটু কিমান হ'ব 4 ভাগৰ 5 পাবা 4 ভাগৰ 6 4 ভাগৰ 7 4 ভাগৰ 8 কটাকটি কৰিলে 4 গুণ 4 4 দুগুণ 8 গতিকে ইয়াতে আমি 2 পাম আৰু তাৰ পিছত আহিব 4 ভাগৰ 9 4 ভাগৰ 10 4 ভাগৰ 11 4 ভাগৰ 12 এতিয়া আমি কিমান দেখাব লাগিছিল 4 ভাগৰ 9 4 ভাগৰ 9 টো কত দেখা পালো এইটো তো ইয়াতে লিখিম এই কি হয় সংখ্যা ৰেখাৰ সংখ্যা ৰেখাত 4 ভাগৰ 9 বা 2 সমষ্টি 4 ভাগৰ 1 স্থান নিশ্চয় বুজি পাইছা এনে ধৰণে আমি ক'ব পাৰো আহা এতিয়া তাৰ পিছত এতিয়া আমি পালো অনুশীলনী অংক আৰু অনুশীলনী অংকৰ প্ৰশ্নবোৰ আমি কৰিবলৈ চেষ্টা কৰো ইয়াত কৈছে সংখ্যা ৰেখা অঙ্কন কৰা আৰু 4 ভাগৰ 1 4 ভাগৰ 2 4 ভাগৰ 3 4 ভাগৰ 4 এইবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা এটো একে ধৰণে কৰিবা প্ৰথমতে আমি সংখ্যা ৰেখাডাল অঙ্কন কৰিম সংখ্যা ৰেখাডাল অঙ্কন কৰি
আমি ইয়াক নাম্বাৰিং কৰিব লাগিব ইয়াতে যদি মই 0 দিও ইয়াতে ধৰি লোৱা 4টা ভাগ কৰিব লাগিল এটো হৈ যাব 1 2 এটো হৈ যাব 4 ভাগৰ 0 মানে 4 ভাগৰ 0 হ'ব এটো হৈ যাব 4 ভাগৰ 1 এটো 4 ভাগৰ 2 4 ভাগৰ 3 আৰু এটো হৈ যাব 4 ভাগৰ 4 এইগিটা হ'ব নিৰ্ণয় স্থান অৰ্থাৎ আমাক কি দেখাব দিছিল 4 ভাগৰ 1 এইটো আমি লিখিব পাৰো 4 ভাগৰ 1 ৰ স্থান এটো আমি দেখাব পাৰো 4 ভাগৰ 2 ৰ স্থান নহয় নে তেনেকে এটো আমি ক'ব পাৰো 4 ভাগৰ 3 ৰ স্থান আৰু এটো আমি ক'ব পাৰো 4 ভাগৰ 4 ৰ স্থান এনেকে আমি ক'ব পাৰো নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেকে আমি উত্তৰটো দিব পাৰিম তাৰ পিছৰ প্ৰশ্নটো দেখা তাৰ পিছৰটো দিছে 10 ভাগৰ 0 10 ভাগৰ 3 10 ভাগৰ 7 আৰু 10 ভাগৰ 10 সংখ্যা ৰেখাত কোড পাতিবা তাৰ বাবে আমি প্ৰথমতে সংখ্যা ৰেখাডাল অঙ্কন কৰি লম আৰু অঙ্কন কৰি লম কেনেকে সংখ্যা ৰেখাডাল এনে ধৰে অঙ্কন কৰি ললো আৰু এই সংখ্যা ৰেখাডালক আমি কেইটা ভাগ কৰিম ইয়াত হৰ আছে 10 গতিকে আমি 10টা ভাগত ভাগ কৰিব লাগিব ইয়াত আমি 0 দিলো 1 2 3 4 5 6 7 8 9 10 10 অলপ দীঘলকে দিলো আকৌ আৰম্ভ কৰিম 1 2 3 4 5 6 7 8 9 10 এনে ধৰণে কৰি এতিয়া আমি 10 ভাগৰ 0 10 ভাগৰ 0 মানে এটো হৈছে 10 ভাগৰ 0 ৰ স্থান তাৰ পিছত আমাক কৈছে 10 ভাগৰ 3 কিমান নম্বৰ হ'ব 3 নম্বৰটো হ'ব ইয়াতে 10টা ভাগ আছে নে নাই প্ৰথমতে চাই লোৱা 1 2 3 4 5 6 7 8 9 10 এটো হৈ যাব 1 বা 10 ভাগৰ 10 হৈ যাব এটো 1 টোই হ'ব 10 ভাগৰ 10 ৰ স্থান তাৰ পিছত আকৌ 1 2 3 4 5 6 7 8 9 10 এটো হৈ যাব 2 এটো অকনমান ওচৰা ওচৰি হৈছে এটো অকনমান দূৰত দিবা তাৰ পিছত আছিল 10 ভাগৰ 3 1 2 3 এটো হৈ যাব 10 ভাগৰ 3 ৰ স্থান 4 5 6 7 আৰু এটো হৈ যাব 10 ভাগৰ 7 ৰ স্থান তো এনে ধৰণে আমি 10 ভাগৰ 0 ৰ স্থান 10 ভাগৰ 3 ৰ স্থান 10 ভাগৰ 7 ৰ স্থান আৰু 10 ভাগৰ 10 ৰ স্থানটো দেখুৱাব পাৰো নিশ্চয় বুজি পাইছা আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও আৰু ইয়াত বাদে কিবা কৈছিল নেকি আগতত সংখ্যা ৰেখাত কোড পাতিবা তো এনেকে আমি দেখুৱাই দিম আহা তাৰ পিছৰ প্ৰশ্নলৈ যাও সংখ্যা ৰেখা অঙ্কন কৰা আৰু তলৰ ভগ্নাংশসমূহ উপস্থাপন কৰা এবাৰ অন্য এডাল সংখ্যা ৰেখা অঙ্কন কৰিব লাগিল আমি অন্য এডাল অঙ্কন কৰি ইয়াত আমি নাম্বাৰিং কৰিম ধৰি লও ইয়াতে 0 দিলো 1 2 3 4 5 6 7 8 9 তো ইয়াতে আমি যেহেতু এটো প্ৰকৃত ভগ্নাংশ মই একলৈকে ৰাখি দিছো ইয়াতে 1 দিলো এটো হৈ যাব 4 ভাগৰ 9 ভাগৰ 4 আছিল 1 2 3 4 আৰু এই স্থানটোৱে হৈ যাব 9 ভাগৰ 4 ৰ স্থান 1 2 3 4 5 6 7 8 9 এনে ধৰণে আমি কৰিব পাৰো
আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱাচোন এবাৰ দিছে 4 সমষ্টি 3 ভাগৰ 2 এতিয়া মন কৰা 4 সমষ্টি যেহেতু দিয়া আছে ইয়াৰ এই ক্ষেত্ৰত 4 সমষ্টি 3 ভাগৰ 2 টো কাৰ মাজত থাকিব 4 আৰু 5ৰ মাজত থাকিব বাৰু আমি প্ৰথমতে নাম্বাৰিং খিনি কৰি লও আহাচোন নাম্বাৰিং খিনি কৰিম আমি ইয়াৰ পৰা শূন্য আৰম্ভ কৰিম 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 তো এনেদৰে যেহেতু হৰত 3 আছিল মই 3 টাৰ মুৰে মুৰে 1 2 3 4 5 এনেদৰে লিখিছো এটা 4 সমষ্টি 3 ভাগৰ 2 মানে এটো তোমালোকে এনেকেও ক'ব পাৰা 3 ভাগৰ 4 3 12 2 14 এটা ইয়াতে তুমি এটো অপ্ৰকৃত ভগ্নাংশৰ ৰূপত লৈ গৈ কিনে এটা লগটো আছিল 14 গতিকে 14 নম্বৰ স্থানটো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 মানে এই স্থানটোৱে হৈ যাব 4 সমষ্টি 3 ভাগৰ 2 ৰ স্থান নিশ্চয় বুজি পাইছা তাৰ বাবে তোমালোকে অপ্ৰকৃতত এনেদৰে উলিয়াই ল'ব পাৰা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এবাৰ দিছে 3 ভাগৰ 11 একেই প্ৰশ্ন খালি আমি ইয়াতে আমাক অপ্ৰকৃত ৰূপত দি দিছে আৰু নাম্বাৰিংটো কৰি লোৱা 0 1 2 3 1 2 3 1 2 3 1 2 3 এনেদৰে আমি ভাগ কৰি ললো ইয়াত 1 দিম 2 দিম 3 দিম 4 দিম এতিয়া 3 ভাগৰ 11 মানে 11 নম্বৰ স্থানটো 1 2 3 4 5 6 7 8 9 10 11 3 ভাগৰ 11ৰ স্থান এটো হৈ যাব নিৰ্ণয় উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো সুধিছে যে এটা ভগ্নাংশ কেতিয়া 1 ৰ সমান হ'ব যেতিয়া ভগ্নাংশটোৰ লব আৰু হৰ একে হ'ব তেতিয়া ভগ্নাংশটো 1 ৰ সমান হ'ব যেতিয়া ভগ্নাংশটোৰ লব আৰু হৰ একে হ'ব তেতিয়া ভগ্নাংশটো কি হ'ব 1 ৰ সমান হ'ব কেতিয়া 1 তকৈ সৰু হ'ব যেতিয়া লবটো হৰতকৈ সৰু হ'ব তেতিয়া সেই ভগ্নাংশটো 1 তকৈ সৰু হ'ব নিশ্চয় বুজি পাইছা লবটো যদি হৰতকৈ সৰু হয় তেতিয়া 1 তকৈ সৰু হৈ যাব ভগ্নাংশটো পাঁচটা অপ্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰবিলাক 10 তকৈ ডাঙৰ পাঁচটা লিখিব দিছে আমাক অপ্ৰকৃত ভগ্নাংশ 10 তকৈ ডাঙৰ বুলি কৈছে ধৰি লোৱা মই হৰকিটা প্ৰথমতেই দিলো এটা হৰটো দিছো 11 এটা হৰটো দিছো 12 এটা হৰটো দিছো 13 এটা হৰটো দিছো 14 আৰু এটা হৰটো দিছো মই 15 যেহেতু 10 তকৈ ডাঙৰ বুলি কৈছে হৰটো নহয় জানো এটা অপ্ৰকৃত হ'ব লাগিব অৰ্থাৎ হৰটোতকৈ ডাঙৰ হ'ব লাগিব ধৰি ললো মই ইয়াতে 12 দিলো ইয়াতে ধৰি ললো মই 13 দিলো বা ইয়াতে তোমাৰ ধৰি লোৱা 15 দিলো মুঠতে হৰটোতকৈ ডাঙৰ হলে হ'ল ইয়াতে 14 আছিল ধৰি লোৱা মই 17 দিলো ইয়াতে 15 আছিল 15 ঠাইত মই ধৰি লোৱা 15 কমাটো ভালকে দি লবা সাপোজ ইয়াতে মই 19 দিলো তো এই কেইটামান অপ্ৰকৃত ভগ্নাংশ যাৰ হৰবোৰ 10 তকৈ ডাঙৰ এনে ধৰণৰ অসংখ্য ভগ্নাংশ আমি লিখিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাচোন ইয়াতে মিশ্ৰ ভগ্নাংশ লিখিব দিছে আৰু মিশ্ৰ ভগ্নাংশ কেইটাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপটো লিখিব দিছে ধৰি লওক 2 সমষ্টি 2 ভাগৰ 1 লিখিলো এটা ভগ্নাংশ
3 সমষ্টি 3 ভাগৰ 1 লিখিলো বা 4 সমষ্টি 5 ভাগৰ 1 লিখিলো ইয়াৰ অপ্ৰকৃত ৰূপটো কি হ'ব এই দুটা পূৰণ কৰিবা 2 2 4 একে 5 2 2 4 4 একে 5 আৰু তলত থাকিব হৰটো অৰ্থাৎ 2 টো 3 3 9 9 একে 10 আৰু তলত থাকিব 3 5 4 20 20 একে 21 আৰু 21 হলে তলত কিমান থাকিব 5 এনেকে আমি উত্তৰটো দিব পাৰো আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ এতিয়া আমাৰ সময় হল মূল্যায়নৰ আৰু মূল্যায়নত কি দিছে প্ৰশ্ন চাচোন 1 and 2/5 হক সংখ্যা ৰেখাত উপস্থাপন কৰিব দিছে তাৰ বাবে আমি সংখ্যা ৰেখাডাল অঙ্কন কৰি ললো আৰু সংখ্যা ৰেখাডাল অঙ্কন কৰি লৈ আমি নাম্বাৰিং কৰিম ইয়াৰ পৰা 0 1 2 3 4 5 5 তো অলপ দীঘলকে দিব লাগিব 1 2 3 4 5 তো এতিয়া চোৱা ইয়াতে 1 দিম ইয়াতে 2 দিম কাৰণ ইয়াতে হৰ আছিল 5 এতিয়া এটুক যদি আমি অপ্ৰকৃত ৰূপত লিখো মানে 1 and 2/5 মানে আমি ক'ব পাৰো 5 ভাগৰ 5 গুণ 5 দিয়ে 7 এটা 7 নম্বৰ কোনটো স্থান 1 2 3 4 5 6 7 এটো হৈ যাব 5 ভাগৰ 7 হাতৰ স্থান নিশ্চয় বুজি পাইছা এনে ধৰণে আমি উত্তৰটো দিব পাৰো আহা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ